খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভাল আপোনালোকক স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিও লৈ আৰু ফাইনালি আমি ৰেডি যাবলৈ ইয়া দেখিছেনে উলাই মেলি ললো যেহেতু আগৰ পৰা যেকলে ভিডিও চাই আছে তেওঁলোকে গম পায় যে আমি গৈ আছো পুৰী ভুৱনেশ্বৰ আৰু আজি এতিয়া লাষ্ট আহিলে হে দিনটো আৰু আজি 2টা বজাত আমাৰ ফ্লাইট আছে আৰু এতিয়া যাব ওলাইছো এয়া পুৰা বস্তু মাইন্দা কেনেকুৱা লাগিছে ক বাহ মজা লাগিছে আৰু পুৰা বেগ চেকবোৰ ৰেডি কৰিছো মানে এফালে গুৰিটা উঠালে এতিয়া মানে আমি গাড়ী লৈ যাম মানে এয়াৰপৰ্টলৈকে তাৰ পৰা আৰু ইফালে যামগে আৰু ইফালে মাহতো ৰেডি হৈছে ছোৱালী মানে ভিতৰতে হুলস্থুল কৰি আছে কি হ'ল এইফালে চা এইফালে আমাৰ দেহা হাই কৰি আছে বগে ইয়া তুমি ক'ত যাবা এতিয়া বিচ যাবা বা আৰু এতিয়া চবেই মানে ওলাই মেলি পুৰা ৰেডি হৈ লৈছো এতিয়া যাওঁ মাহতো ওলাই আছে ৰ'ব আহিলক চবকে দেখাই আছো আৰু এইফালে মা কেনেকুৱা লাগিছে আৰু আমি ওলাই মিলি ৰেডি যাব লৈছো আৰু দেতা ওলাই আছে দেতা কৰিছে দেতা মানে ঘৰ চৰ লগ কৰিছে দেতা দেতাই মানে স্প্ৰে নেৰে একদম মায়ো লৈছে আৰু লৈ লৈছে স্প্ৰে লাগিবই দেতাক ঠিক আছে এতিয়া পটাপট যাওঁ আৰু একেবাৰে ডাইৰেক্ট তাত লগ পাই আছোগে ডাইৰেক্ট আপোনালোকক একদম মই এয়াৰপৰ্টত লগ পাই আছোগে ছোৱালী কেনেকুৱা চিঞৰিছে আৰু এতিয়া আমি আহি আছো গোটেই কেইটা ন দেহা আমাৰ দেহা বহুত বেছি ফূৰ্তি আৰু এইফালে মাইন্দা আৰু এইফালে মা দেউতা আৰু আমি দেহাই মই প্ৰথমবাৰ গৈ আছো ভুৱনেশ্বৰ পুৰী আৰু দেউতাহঁত আগতে গৈছে হয় নহয় বহুত বছৰ আগতে গৈছিলে কিন্তু প্ৰায় 20 বছৰ মান হ'ল 20 বছৰ আগত গৈছিলো তাৰপিছত মাছটা আকৌ এবাৰ গৈছিলো কিন্তু ইমান ঘূৰা নহ'ল আৰু এতিয়া মানে আমাৰ দেহাকে মোকে দেখুৱাবলৈ বুলি এবাৰ তালৈ যাম বুলি মানে প্লেনিং কৰিছো তাতকৈ ডাঙৰ কথা আমাৰ দেহা এবাৰ প্ৰথম মানে ফ্লাইট জাৰ্ণি না বেবী তাই বহুত এক্সাইটেড হৈ আছে আচলতে ফ্লাইটত কি কৰিব কি নকৰিব তাই হেনো ওপৰৰ পৰা বাই দিব মানুহক সেইবিলাক ভাবি আছে তাই মানে প্ৰথম যাব যে বিৰাট এক্সাইটেড হৈ আছে আৰু এতিয়া আমি আহি আছো বেছি সময় নাই পামগে আৰু এয়াৰপৰ্ট আচলতে আমাৰ ঘৰৰ পৰা এয়াৰপৰ্ট বেছি দূৰ নহয় ওচৰে হয় আধা ঘণ্টা 45 মিনিটৰ বাট আৰু আমাৰ ঘৰ যে নাইনপুৰত আৰু এয়াৰপৰ্ট হ'ল হুলঙিত এয়াৰপৰ্ট আৰু সেয়া এতিয়া আহি আছো যাওঁ আপোনালোক গৈ আকৌ একদম এয়াৰপৰ্টত লগ পাই আছো এয়াৰপৰ্ট এতিয়া পুৰা মানে গেট পাছ মাইদাই লৈ লৈছে আৰু এইফালে দেখিছে গোটেই বস্তু পাতি ৰেডি কৰিছোঁ আৰু চব আৰু আমাৰ লগত আৰু এটা পৰিয়াল যাব আৰু আমাৰ ছোৱালী দেখিছেনে কিমান যে ফূৰ্তি মানে তাইকে বস্তু চস্তু নিজে লৈ সেয়া তেনেহ'লে দেৰি নকৰোঁ ব'লক ভিতৰলৈকে যাওঁ আৰু এতিয়া ভিতৰত আমি চবেই ৰখি আছোঁ যিহেতু ফ্লাইটখন আমাৰ 10 মিনিট অকণমান মানে লেট হৈছিলে আৰু ৰখি আছোঁ আৰু এইফালে দেহা দেখিছেনে চকলেট কিনি আৰু জুচ কিনি খোৱা আৰম্ভ কৰিলে আৰু তাই কিনিছিলে এই পপকৰ্ণটো কিন্তু বহুত টেষ্টি আছিলে আৰু এইফালে আমি চব কৰি মেলি আজৰি হৈ গ'লোঁ আৰু এতিয়া আহি আছোঁ আমি ফ্লাইটত উঠিবলৈ আৰু দেহা কথা কি ক'ম মানে তাই বহুত বেছি হেপ্পী আৰু বহুত বেছি তাই এক্সাইটেড হৈ আছে আচলতে তাই যিহেতু প্ৰথম ফ্লাইটত উঠিব আৰু ফ্লাইটত উঠাৰ পাছতে আমাৰ দেহাৰ মানে এয়াৰ হোষ্টেজ কেইগৰাকীৰ লগত ইমানেই কথা বাৰ্তা চলিছে ইমানেই কথা পাতিছে লাষ্টত তেওঁলোকে মৰম লাগি চাওকচোন কিমান গাল খোৱা বস্তু তাইক দি থৈ গ'ল আৰু পাই গ'লোঁ এতিয়া আমি কলকাতা আৰু ইয়াৰ পৰা মানে বেলেগ ফ্লাইট চেঞ্জ হ'ব আৰু সেইকাৰণে আমি কলকাতাত ৰখিবলগীয়া হ'ব অকণমান দেই আৰু ছোৱালীয়ে কি উৎপাত কৰিছে ফ্লাইটৰ ভিতৰত নমাইন্দা আৰু সেয়া আপোনাক দেখুৱাইছো নহয় কিবা কিবি এগালমান বস্তু মানে এয়াৰ হোষ্টেজ কেইজনী দি থৈ গৈছে লাষ্টত তাইক মানে ইমানেই ভাল পালে কথা পাতি কি আছে চাওঁ মানে লৈ আছে এটা হাতত আৰু ঢেৰ কিবা দি থৈ গৈছে মানে আৰু সেয়া ইয়াৰ পাছত আৰু এঘণ্টামান ইয়াতে ৰখিব লাগিব তাৰপিছত আকৌ নেক্সট ফ্লাইট আছে ভুৱনেশ্বৰলৈ আৰু যাম তাৰপিছত একে তাত লগ পামগৈ ঠিক আছে আৰু এয়া হ'ল কলকাতা এয়াৰপৰ্ট দেখি বতৰটো ভাল দেই পুৰা ফৰকাল হৈ আছে মজা লাগিলে মুঠতে পাই গ'লোগৈ এতিয়া আমি ভুৱনেশ্বৰ এয়াৰপৰ্ট ফাইনেলি আচলতে আৰু এতিয়া সন্ধিয়া হ'ল 7টামান বাজিব হ'ল আৰু বেগ চেগবোৰ পূৰা লৈ মেলি লওঁ তাৰপিছত ইয়াৰ পৰা আমি এখন গাড়ী বুক কৰিব লাগিব কৰি আমি মানে পুৰীলৈ যাবগৈ লাগিব যিহেতু আমি ভুৱনেশ্বৰত নাথাকোঁ প্ৰথমতে পুৰীত থাকিমগৈ আৰু এতিয়া যাওঁ গাড়ী চাড়ী বুক কৰি লৈ লওঁ মানে বহুত এক্সাইটেড হৈ আছোঁ আচলতে আৰু এইফালে মাইন্দা বা আৰু আমাৰ ছোৱালীয়ে যে কি উৎপাত কৰিছে নহয় বাপৰে বাৰু বলকেইটা গাড়ী এখন লৈ লওঁ তাৰপিছত লগ পাই আছোঁ আৰু ৰ'ব লৈ লওঁ আগতীয়াকৈ নিজৰ বেগকেইটা গ'ল দেহা বেগ আহি গ'ল এইটো দেহা বেগ হয়নে আৰু আমি এতিয়া ৰখি আছোঁ গাড়ীৰ কাৰণে যিহেতু গাড়ী আমি ফোন কৰিছোঁ গাড়ী আহি আছে পোৱাহি নাই আৰু সেইকণ সময় আমাৰ দেহা মানে এনেকুৱাই আমনি পাইছে ৰখি থাকিবলৈ এয়া কি কৈছে চাওকচোন দেহা চাই গাড়ী এইফালে চাই দিয়া দেহা এয়া উঠাই লৈ এনেকৈ মই বহাই ফুটাই ঘূৰাই খুৱাবলগীয়া হয় এতিয়া গাড়ী ইয়াৰ পৰা লাগিব 1.5 ঘণ্টামান 1.5-2 ঘণ্টা তাৰপিছত গৈ মেলি আপোনালোকক আকৌ একদম মই ৰুমত লগ পাই আছোঁ
আৰু ফাইনেলি এতিয়া পাই গ'লহি আমাৰ গাড়ী আৰু গাড়ীত আমি এতিয়া উঠিছোঁ উঠি মেলি এতিয়া যাম আৰু পুৰীলৈ আমি হোটেল মানে আগতীয়াকৈ বুক কৰি থোৱা আছে আৰু সেইকাৰণে ইমান এটা চিন্তা কৰি থকা নাই আৰু ছোৱালীক বাটতে মানে ভাত পানী কিবা এটা খুৱাই মেলি নিব লাগিব যিহেতু এতিয়া তাই শুই থাকিব যিহেতু আৰু সেইকাৰণে ইয়াত ৰাস্তাতে মানে তাইক খুৱাই মেলি আজৰি কৰি নিম বুলি ভাবিছোঁ আৰু এতিয়া গাড়ীত উঠিলোঁ উঠি পিনি এতিয়া যাওঁ এয়া এয়াৰপৰ্টৰ পৰা ওলাইছোঁ আৰু কিমান দেৰিত পাওঁগৈ আৰু পুৰী ৰাস্তা বা কিমান যাম কি কথা নাজানো ন এতিয়া মুঠতে আজি চাগে আৰু ভিডিঅ'টো বেছি দীঘল নকৰিম হোটেল পাই চাগে সামৰি দিম আৰু এতিয়া ৰুম এতিয়া ৰাতি বাজিছে 11 বাজিব হ'ল নেকি ন মাইনা এতিয়া ৰাতি 11 বাজিব হ'ল আৰু পাই গ'লোঁ সি ৰুম আৰু এয়াই আমাৰ এতিয়া ৰুম চুম পাছত আৰু আপোনালোকক ভালকৈ দেখুৱাম এতিয়া আমি কাপোৰ চাপোৰ সলকাই পূৰা ফ্ৰেছ হৈ লওঁ বহুত বেছি ভাগৰ লাগিছে আৰু ছোৱালীও মানে পূৰা শুই দিছে আৰু এতিয়া মাইনাৰ বেগ চেগ খুলি আছে কাপোৰ চাপোৰ উলিয়াই লওঁ কাইলৈ আপোনালোকক একদম মজা ভিউ দেখুৱাম মানে আমাৰ ৰুমটো পূৰা খিৰিকী খুলিলেই মানে সাগৰ দেখি আৰু আমি কিন্তু এইখন হোটেল মানে সেইকাৰণে লৈছোঁ ন মানে পূৰা ফ্ৰণ্টত মানে পূৰা দেখি থাকি মানে সেইফালে সাগৰখন আৰু মৰ্ণিং আপোনালোকক গোটেই মই বস্তুবোৰ দেখুৱাম তেনেহ'লে আজিলৈ আহিছোঁ আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু কমেণ্টত ভাল হয় বোলে ক'বলৈ একদম নেপাহৰিব পুনৰ লগ পাম এটি নতুন ব্লগৰ সৈতে পুৰীৰ পৰা আপোনালোকক তেনেহ'লে আজিলৈ আহিছোঁ বাই